Halo bisira mapung kumpas gela siloka video sam aramba pamni rungo kutesor pegubu sangodung okumsa sa okumsok ngolo supa dhokwa kana sariali bo pagya sariali bo komiru jamlo silok longoso TMP ke MM ke aru TMM ke aru hotmilito গণশক্তি অসম বৰ্ধিত কাৰ্যবাহী সভা ইদুং at কাৰ্যবাহী সভা দ কাংকান pa video nom daiye aru apun kalang jate video ham se koin skima pa kalang kamna lupa lugdung odok ko se kai bung ngok channel so pa anu pa garu mulong channel sam subscribe pa namang addo kusin pan sayo kamna lupang gela siloko video sam dariya mapa start bon আমি আমার দায়িত্ব আছে এই দায়িত্ব বুঝি বুঝি এবারে গ্রাসরুট লেভেলকে কোঅর্ডিনেশন কমিটি গঠন কৰিছে আৰু বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত ঢকুৱাখানা ভাৰতীয় জনতা পাৰ্টিৰ যিসকল নেতৃবৃন্দ আছে তেওঁলোকক অবিলম্বে কাম কৰাৰ কাৰণে তেখেতে নিৰ্দেশ দিছে আৰু এই মৰ্মে কামখিনি আমি অসমৰ নেতৃত্ববৃন্দ সন্মিলিত গণশক্তি দলৰ নেতৃত্ববৃন্দ আপোনালোক সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগন্তুক ৰঙালী বিহুৰ উলংঘনৰ শুভেচ্ছা জনাইছো। পাৰ্টি অসম গণ পৰিষদ দল সন্মিলিত গণশক্তি জাতীয় সংগঠন আমি সকলোৱে মিলি দয়াবদ্ধতাৰে কেনেকে আগবঢ়াই নিব লাগিব এই কথাখিনি তেখেতে বিশদভাৱে আমাক সকলোকে আহ্বান জনালে আৰু তেখেতৰ বক্তব্য লাগি ধৰিছে। আজি আমি দীৰ্ঘ বিৰতিৰ মূৰত এনেধৰণে আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই আমি অতিকে আনন্দিত হৈছো আৰু আমাৰ অধ্যক্ষ ডাঙৰীয়াৰ কোৱাৰ নিচিনাই আগত যিখিনি আমাৰ সৰু সুৰা ভুল বুজাবুজি আমাৰ বহুত দিন মানে মই কালিও এই বিষয়লৈ কিনে আমি আলোচনা কৰিছো যে দেশ কি গাবং আগম লোকসুমালা জন্তিমালা সুপা আলু জন্নাকুলাৰ আজক জানিকে দিলে মনকি বাংলাদেশী আকে আজক ফজলা মাবিলো এমপি মই আপুজা বলে আকালিয়ে বলে অকুন্দর চলি দুদর দুলবুলমাং আন্নাবো মলু গেমু সুলন মলুকে কাপি রাখো বলে দেখো 11 চন্দ্র বল আপুন মিলিগে কাপ জিজিগে বলছে ভূপাকে মঞ্চ সভাপতি বিপুল নামকে ইনাম দেন বলে ঠিক আপুন কষ্ট তো মানব মলু এরান আজক দুকাম কাম সুলন মলুকে ভুল বুঝাবুঝি হল এজন বলুন যাতে আপুন Saya kosin asin to manggapsul duyo angkupan nindo pokok lupa ramai di gola aye doi kir mau kebilang indo okaren jadi mengkamu semua ayam mengkamu semua apa bol bela tulis di mana apa no aku ne kamar apa aye sen mulai mengkup aye okum sen mor bupak ke homoy so mul aye okum mosil sugelang আমি কেম্প বল আইয়া মাগবাড়ি দিতে থাকি আর মলুক সেন মাস নাসক দিছেন মলু ওদি আমার ললু পারো আজি যে রকম আজি দীর্ঘ বিরতির মূৰত এনে ধৰণে আপোনালোকৰ ওচৰত থাকি বিশেষকৈ নিৰ্বাচনৰ সময় মই মানে আজি অলপ কিছু কথা মানে ক'বলৈ ইচ্ছা কৰা নাই যিহেতু নিৰ্বাচনৰ সময় ডাইৰেক্ট আহি আজি প্ৰশাসনৰ পৰা নিৰ্বাচন সম্পাদন কৰিবলগীয়া হয় আজি যদি নিৰ্বাচন নহয় বেলেগ সময় হোৱাই নিশ্চয় বিভিন্ন কথাবিলাক পাতিলো হয় এটা মই প্ৰথমে আহি যে আজি বহুত দিনৰ পিছত এই মঞ্চখনত আহি এটা নিৰ্বাচনৰ বিষয়ে আহ্বান কৰিবলগীয়া হোৱাৰ কাৰণে মোৰ মনটো অলপমান হেৰি হৈ আছে মানে অলপ বিভিন্ন ধৰণে যিয়ে নহওক এটা নিৰ্বাচন আহিছে যেতিয়া আমি দলীয়ভাৱে সিদ্ধান্ত লৈছো সকলোৱে গতিকে আমি সকলোৱে মিলি যাতে এইবাৰ নিৰ্বাচনটো খুব সুন্দৰভাৱে
আমি সকলোৱে অংশগ্ৰহণ কৰোঁ আৰু অনাগত নিৰ্বাচনৰ পিছতে আমি পৰ্যায়ক্ৰমে আমাৰ যিখিনি আপোনালোকে আজিৰ সাংগঠনিক ব্যৱস্থা বা যিখিনি আপোনালোকে প্ৰস্তাৱ ল'ব এইখিনি আমি ভালকৈ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমাৰো সম্পূৰ্ণ সহযোগিতা থাকিব এই কথাখিনি মই আজি এই মঞ্চতে ঘোষণা কৰিম আৰু মই দীঘলীয়া কৰিব খোজা নাই আজি আপোনালোকক জনাব খুজিছো অহা পৰহিলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঢকুৱালৈ আহিব 1টা বজাত আমাৰ নৰ্মাল ফিল্ডত আপোনালোকে দেখিছে আগতে তাত পেণ্ডেল হৈ আছে গতিকে আপোনালোকক সকলোকে এই সভাৰ যোগেদি আদৰৰ নিমন্ত্ৰণ থাকিলে যদিও আমি সতীৰ্থ আপোনালোকে আজি এই বাৰ্তাটো নিজৰ নিজৰ গাঁও পঞ্চায়তত গৈ প্ৰত্যেকটো পৰিয়ালক আপোনালোকে জনাবগে যে অহা 13 তাৰিখে অহা পৰহি দিনাখন 1 বাজিত বা আমি আগতীয়াকে 12টাত আহি আমি সকলোৱে সমবেত হ'ব লাগে 1 ঘণ্টা সময় আমি বিহুৰ প্ৰথম দিন গতিকে আমি তাৰ লগত 5 মিনিট এটা কাৰ্যসূচী 1 ঘণ্টাৰ কাৰণে ৰাখিছো আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 40 মিনিট আহি তেখেতৰ বক্তব্য ৰাখিব যে যিখিনি মানে আমাৰ ঢকুৱাখানাৰ কাৰণে যিখিনি কাৰ্য ব্যৱস্থা বা আমাৰ যিখিনি নিৰ্বাচনী এজেণ্ডাৰ বিষয়ে তেখেতে কিছু আমাক সকলোকে সম্বোধন কৰিব গতিকে আপোনালোক সকলোকে নিমন্ত্ৰণ জনোৱাৰ লগতে গাঁৱত থকা সকলোৱে যেনেকৈ আমাৰ কাৰ্যকৰ্তাসকলৰ লগতে ৰাইজক নিমন্ত্ৰণ কৰিবৰ বাবে আহ্বান জনালোঁ আৰু তেখেতক আমি ইমান 25,000 মানুহ টাৰ্গেট লৈছোঁ গতিকে আপোনালোকে বিহুৰ যদিও হয় যেনে তেনে অহাৰ কাৰণে সকলোৱে চেষ্টা কৰিব যাতে তেখেতে অনুভৱ কৰে যে আমি বহুত দীৰ্ঘ বিৰতিৰ মূৰত অসম গণ পৰিষদ দল সন্মিলিত গণশক্তি জাতীয় সংগঠন বিজেপিয়ে মিলি তেখেতক আমি ইয়াত উপস্থিত থাকি তেখেতক আমি উৎসাহ জনাব লাগিব যাতে ভৱিষ্যত দিনত অধিক দূৰমুখীতাৰে যাতে আমাৰ সমস্যাখিনি তেখেতে আগবঢ়াই নিয়ে তাৰ বাবে আমি আপোনালোকক সকলোকে আহ্বান জনাইছোঁ আৰু অহা 19 তাৰিখৰ যি নিৰ্বাচন এই নিৰ্বাচনটো যাতে আমি ঢকুৱাখানা বিধানসভা সমষ্টিৰ পৰা যাতে সৰ্বাধিক ভোট প্ৰদান কৰিব পাৰোঁ আমি সকলো সৰ্বস্তৰৰ কাৰ্যকৰ্তাসকলক সজাগ সচেতন কৰি অহা 1 সপ্তাহ যাতে আমি নিৰ্বাচনী কাম কাজখিনি কৰি যাতে আমাৰ যিখিনি মৰম চেনেহ ঢকুৱাখানাৰ মানুহৰ মোদী চাহাবৰ প্ৰতি মৰম আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মৰম এই কথাখিনি যাতে আমি প্ৰকাশ কৰিব পাৰোঁ নিৰ্বাচনৰ ৰিজাল্টৰ জৰিয়তে এই কথাখিনি আহ্বান জনাই সকলোলৈ মই শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ।